তাই ভাত খাব গৈছিলে, ভাত নাখায় তাই। মই কি কৰোঁ বুলি পেলাই কয়, আইতা মই বিয়াত নাযাওঁ, মই অকলে হৈ থাকিম, মই মানুহৰ মাজত যাব নোৱাৰোঁ বুলি পেলাই কয়। আৰু মোৰ লাইফটো, মোৰ পাপাও নাই, মোৰ মাও নাই, মই কেনেকৈ, তুমি জীয়াই থাকিবা আইতা, আইতাও তুমি জীয়াই থাকিবা, তোমাৰ লগতে মই থাকিম। মোৰ মাক ফাঁচি দিয়ক, গাধৰ নিচিনাকৈ ৰাস্তাত কোবাব লাগে মাক, মুখত গোবৰ সানি দিয়ক। 10 বছৰীয়া কন্যাই বিচাৰিছে মাতৃৰ ফাঁচি। মই বিচাৰোঁ কি মানে কুলদীপক আৰু প্ৰাৰ্থনাক ফাঁচি দে। ফাৰ্ষ্টটো বেল খুলি খুলি পিঠিত মাৰি মাৰি চিন বহাই দে, একদম গাধাৰ নিচিনাকৈ ৰাস্তাটো ঘূৰা, মুখত ক'লা হেৰি লগাই দে, গোবৰ সানি দে, চেণ্ডেলেদি মাৰক, চবেই মাৰক। এনেদৰে এগৰাকী কণমানিয়ে মাতৃৰ ফাঁচি বিচাৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিলে। কিন্তু কিয় এনেদৰে মন্তব্য প্ৰদান কৰিলে এইগৰাকী কণমানিয়ে? এইগৰাকী কলংকিত মাতৃ প্ৰাৰ্থনা চৌধুৰী। পৰকীয়া প্ৰেমত মচগুল এইগৰাকী প্ৰাৰ্থনা চৌধুৰীয়ে পাহৰিয়ে গ'ল 10 বছৰীয়া সন্তানৰ প্ৰতিপালনৰ কথা, যাৰ বাবে কুলদীপ শইকীয়া নামৰ এই লম্পটৰ লগত অবৈধ প্ৰেমৰ বাবে গুৱাহাটীলৈ পলাই আহিছিল। কেৱল সিমানেই নহয়, মৰম লগা এইগৰাকী 10 বছৰীয়া কন্যাক হত্যাৰো পৰিকল্পনা কৰিছিল কলংকিত মাতৃ প্ৰাৰ্থনা চৌধুৰী আৰু কুলাংগাৰ কুলদীপ শইকীয়াই। বৰ্তমান মই এইটো ন্যায় বিচাৰোঁ। বৰ্তমান তাই যদি কুলদীপ শইকীয়াক ভাল পায়, কুলদীপ শইকীয়াৰ লগত যাক থাকক, মোৰ একো আপত্তি নাই। কাৰণ তাইক ৰাখিলে মোৰ পিছলৈকে মোৰ সংসাৰখন শেষেই কৰিব। মই চাকৰি সূত্ৰে মই বাহিৰত থাকোঁ, মোৰ ছোৱালীজনীক কেতিয়াবা মাৰিও পেলাব পাৰে, তাই কুলদীপ শইকীয়াৰ লগতে থাকক। কিন্তু যিবিলাক মোক কোৰ্টত কেছ কৰি থৈছে, খৰাকি লৈছে, কিবা লৈছে, সেইবিলাক মানে মোৰ পৰা মানে হেৰি হ'ব লাগে আৰু মানে অঁ। মোক একচুৱেলি মোক আধা দৰমহাৰ মানে ছোৱালীজনী মোৰ লগতে থাকে, তাই অকলশৰে প্লাছ কুলদীপ শইকীয়াৰ লগত থাকে, ভাড়া ঘৰত থাকে। কিন্তু মোৰ পৰা আধা দৰমহাৰ মানে তাই কেছ কৰিছিল। কি হয়, মই আমাৰ চাকৰিবোৰত মানে ইমান ছুটি অহা যোৱা কৰা মানে বহুত হেৰি হয়। মোক মাহত মানে দুটা কেজৰ ডেট হয়। সেইটো কাৰণে মই কি হ'ল, মই চাৰেণ্ডাৰ কৰি পেলাই মই 12,000 টকা দিব লগা হ'ল মানে তাইক। দীৰ্ঘদিনে অবৈধ প্ৰেম প্ৰাৰ্থনা আৰু কুলদীপ শইকীয়াৰ, যাৰ বাবে 1.5 বছৰ পূৰ্বে উত্তম চৌধুৰী নামৰ গোৰেশ্বৰৰ CRPF জনৰ পত্নী প্ৰাৰ্থনা চৌধুৰীয়ে কুলদীপ শইকীয়াৰ বিভিন্ন প্ৰলোভনত প্ৰেম হয়। স্বামী ঘৰত নথকাৰ সুযোগতে কুলদীপ শইকীয়া প্ৰাৰ্থনা চৌধুৰীৰ মাজত প্ৰেমৰ আদান প্ৰদান। এই সকলোবোৰ দেখি এইগৰাকী 10 বছৰীয়া সন্তানে বাধা প্ৰদান কৰিছিল মাতৃ প্ৰাৰ্থনা চৌধুৰী। 10 বছৰীয়া কণমানিৰ অত্যাচাৰ চলাই পলাই গৈছিল প্ৰাৰ্থনা চৌধুৰী। অৱশেষত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী স্বামীয়ে। সেই গোচৰৰ ভিত্তিত গুৱাহাটীৰ 6 মাইলত এটা ভাড়াঘৰত থকা অৱস্থাত গোৰেশ্বৰ আৰক্ষী থানাই দিছপুৰ আৰক্ষীৰ সহযোগত 6 মাইলৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে এইগৰাকী মাতৃৰ নামত কলংকিত প্ৰাৰ্থনা চৌধুৰী আৰু কুলদীপ শইকীয়া। একবাৰ কৈছোঁ, মই মানে সিহঁতৰ গাড়ীত আছিলোঁ, সিহঁতে কিবা কিবি শ্বপিং কৰিব যায়, পাপাইটো নাথাকে, সিহঁতে মানে সিহঁতৰ লগত যাওঁতে মই কৈছিলোঁ, আংকুল তুমি ইমান হেৰি কি কয় আমাৰ মাৰ লগত এনেকুৱাকৈ লাগি থাকা, মাৰ লগতে ঘূৰি ফুৰা অনবৰত, এই আংকুলৰ মানে ছোৱালী আছে, ল'ৰা আছে, ফেমিলি আছে নাই, তোমাৰ ফেমিলিটোৱেতো হেৰি কি কয় তোমাক বিচাৰিব নাই, তুমি নহ'লবা যদি এনেকুৱাকৈ তুমি যদি মাৰ লগত এনেকুৱাকৈ লাগি থাকা, মই পাপাক কৈ দিম, তাৰপিছত কিন্তু পাপাই তোমালোকক গালি পাৰিব, মাৰিব। তাৰপিছত মোক কৈছে, মানে আংকুলে কৈছে আৰু এই যদি কৈ দে শুনা, এই যদি কৈ দে ইয়াক তুমি মাৰি পেলাবা হা, ইয়াক তুমি গলত বিলেট লগাই দিবা, মাৰি দিবা। এই মানে আগৰ চিটত বহি থাকে, মই পিছৰ চিটত বহোঁ, প্ৰাৰ্থনাই ক'ব মানে মোৰ মায়ে ক'ব আৰু হ'ব দিয়া মই মাৰি পেলাম এই যদি কেতিয়াবা হেৰি কৰে, কৈ দিয়ে দেউতাকক। তাৰপিছত একবাৰ মানে হেৰি আৰু আমাৰ নিউ ঘৰ ন, তো নিউ গডৰেজ আনি আছিল। সিদিনাখন মই দেউতাক কৈছোঁ, দেউতা মায়ক ভালকৈ চাবা, মায়ে কিন্তু বেলেগক ভাল পোৱা হৈছে। পিছত কিন্তু মই ক'লে মোৰ মাৰিব, মই তাৰ আগত কোৱা নাই, কিন্তু সি মোক হাত মচৰাই দিয়ে, গলত টিপি ধৰে, ৰাতি মেছেজ কৰে। সিদিনাখনো মানে এই গাড়ীৰ যে কিবা ব্ৰেক থাকে, সেইটো ব্ৰেকত
ধৰা বুলি কৈছে সেইকাৰণে বোলে আংকুলে তাৰ হাত গুচাই দিছে ইফালে যে চিটত হাত ৰাখিছে আৰু আংকুলে এনেকৈ হাতটো ধৰিহে ৰাখিছে এহে আৰু নিউ গডৰেজ আনাৰ দিনাখন ক'লোঁ কোৱাৰ পিছত তাই শুনা পাল চাগে পাপাই যেতিয়া গডৰেজটো আনিব বাহিৰত ওলাল দাঙিব গ'ল তেতিয়া মোক হাত মচৰাই দিছে এনেকৈ তোমাক মাৰ নিলে যাবানে নাযাওঁ মই ভুলতো নাযাওঁ কি কাৰণে নাযাওঁ কোৱাচোন বহুত বেয়া বহুত গালি পাৰে মানে মাৰিব আৰু মোৰ লগত অনবৰত কাজিয়া কৰি থাকে মই যদি কিবা এটা কওঁ কিয় এইখিনি জেগাত যাব ওলাইছে কিয় এইটো কৰা সেই তোক কিয় লাগে তই কোন হয় মোৰ কথাবিলাক জানা এনেকুৱা কৰে মোক অনবৰত কথাই মাৰিব দিয়ে মোক মাৰি পেলাব দিয়ে গোৰেশ্বৰৰ পৰা প্ৰফুল্ল ৰাজবংশীৰ ৰিপৰ্টৰ অসম Thinking has also changed. But one thing has not changed with time. That's unwavering trustworthy beauty. Quality in variety only on El Gopal Gold and Diamond. Every day, happiness without festival.